অসমীয়া মেনেজাৰে এবাৰ অসমীয়া যুৱতীৰ ওপৰত নিৰ্যাতন কৰিছে, অসমীয়া যুৱতীক নিৰ্যাতন কৰিছে, অসমীয়া যুৱতীক অশ্লীল প্ৰস্তাৱ দিছে, অশ্লীল প্ৰস্তাৱ দিছে আৰু লগতে নিৰ্যাতন কৰিছে, শাৰীৰিক নিৰ্যাতন কৰিছে, মানসিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু লগতে সোণাপুৰৰ নাজিৰাঘাট স্থিত KFCত কৰ্মৰত স্থানীয় যুৱতীৰ ওপৰত এইদৰে অসমীয়া মেনেজাৰ নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত অৱশ্যে আমি এই খবৰ লৈ আহিছো আৰু এইদৰে আচলতে অসমীয়া মেনেজাৰৰ ওপৰত এই অভিযোগ উত্থাপন হৈছে যে যিসমূহ সোণাপুৰৰ KFCত কৰ্মৰত যিসমূহ অসমীয়া যুৱতী আছে সেই যুৱতীক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে। অসমীয়া মেনেজাৰৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। অসমীয়া যুৱতীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে মেনেজাৰ শুভম ডুবেৰ বিৰুদ্ধে। আমি পুনৰলৈ কৈছো সোণাপুৰৰ নাজিৰাঘাটৰ আচলতে KFCত যিসমূহ স্থানীয় অসমীয়া যুৱতীয়ে কাম কৰে বা যিসমূহ স্থানীয় অসমীয়া যুৱতী আছে, কৰ্মচাৰী আছে, এই কৰ্মচাৰীসমূহক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মেনেজাৰ শুভম ডুবেৰ বিৰুদ্ধে আৰু লগতে মানসিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে। সমান্তৰালকৈ অশালীন আচলতে ব্যৱহাৰ কৰে আৰু লগতে যিসমূহ অশ্লীল মন্তব্য দিয়ে, অশ্লীল প্ৰস্তাৱ দিয়ে। গতিকে এই ধৰণে এতিয়া অভিযোগ উত্থাপন হৈছে মেনেজাৰ শুভম ডুবেৰ বিৰুদ্ধে। সোণাপুৰৰ KFCত কৰ্মৰত অসমীয়া যুৱতীসমূহৰ ওপৰত এইদৰে দীৰ্ঘ সময়ৰ পৰা এনেধৰণৰ নিৰ্যাতন চলোৱাৰ অভিযোগ মেনেজাৰ শুভম ডুবেৰ বিৰুদ্ধে আৰু কেৱল অশ্লীল প্ৰস্তাৱেই দিয়া নহয়, শাৰীৰিকভাৱে হওক বা মানসিকভাৱেও নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে মেনেজাৰ শুভম ডুবেৰ বিৰুদ্ধে। আৰু লগতে সেই ভুক্তভোগী সেই যুৱতীসমূহে ইতিমধ্যে বিভিন্ন দল সংগঠনৰো কাষ চাপিছে বুলি জানিব পৰা গৈছে। বিভিন্ন দল সংগঠনক সেই সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পাছতে সেই দল সংগঠনসমূহে সেই KFCখনত গৈ উপস্থিত হৈছে আৰু ঘটনাস্থলীত গৈ উপস্থিত হৈছে কাৰ্বি ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগঠনৰ যিসমূহ প্ৰতিনিধি আছে সেই ঘটনাস্থলীত গৈ উপস্থিত হৈছে আৰু ঘটনাস্থলীত গৈ উপস্থিত হোৱাৰ পাছতে আচলতে সেই মেনেজাৰজনে এই সংগঠনৰ প্ৰতিনিধিসমূহৰ লগত বাক বিতণ্ডাত লিপ্ত হৈছে, তৰ্কযুদ্ধত লিপ্ত হৈছে। তাৰ পাছতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ অভিযোগো উত্থাপন হৈছে শুভম ডুবেৰ বিৰুদ্ধে। আৰু এইদৰে আচলতে সোণাপুৰত এই ঘটনা সংঘটিত হৈছে। ভাষ্য আছে, আগবঢ়াইছো। সেইটো হয় মানে এদিন মানুহজনী পিছফালে ৰখি আছিলে, তাৰপিছত কফি খাব যাবলৈ বুলি লগ ধৰিলে, তাৰপিছত নাযাওঁতে কওঁতে আৰু চাহ খাব যাবলৈ আৰু লগ ধৰিলে, তাৰপিছত সুধিছে অলপ পাৰ্চনেলি কিবা কিবি আছিলে নাই বুলি। মই আৰু নাই কোৱাত তাৰমানে মানুহজনী অলপ খং উঠিলে। তাৰপিছত পৰা আৰু মানে পিছদিনাখন পৰা তাৰমানে মোৰ লগত বেছি মিছবিহেভ কৰে আৰু এনেকৈ কাম কৰি থকাৰ মাজত তাৰমানে মোক তাৰ কেবিনত মাতি পিনে তাৰমানে অলপ গালি চালি দিয়ে, ধমকি চমকি দিয়ে। এনেকুৱাই মানে ষ্টাৰ্ট হৈ আছে বেছি তাৰমানে বহুত মানে বেছিকৈ বাঢ়ি গ'ল আৰু মানে মানুহজন কি ক'ম আৰু অলপ স্বভাৱটো ভাল নহয়, বেয়া বুলি ক'ম। ছোৱালীৰ প্ৰতি তাৰমানে তাৰ কিবা বেয়াকৈ মানে কি ভাবে, বেয়া যেনেকৈ মোৰ প্ৰতি আছিলে আজি গম পাইছোঁ আৰু সেইটোৱে হয়। মিছবিহেভ ফাৰ্ষ্ট অফ অল, তাৰপিছত মানুহটো বহুত খঙাল, বহুত ৰুডলি কথা পাতে আৰু আমি ইয়াৰ লোকেল হয় বুলি আমাক মানে অলপ ধমকি চমকি দিছে যে তোমালোকেতো লোকেল হয়, ইয়াৰ গাঁৱৰ হয়, লগতে একো নাজানা, জংঘলত থাকা, জংঘল মানে কিবা এনেকুৱা চব্জি শাক পাচলি খোৱা, সেইটো মানে বহুতবাৰ মানে ধেমালিতে মানে কয় আৰু আজি মানে বেছিকেই হ'ল। তাৰপিছত অলপ 5-10 মিনিট লেট অহাৰ কাৰণে মানে কামৰ পৰা ওলাই দিম বুলি আমাক ধমকি দিছে, ব্লেকলিষ্টেড কৰি দিম তোমালোকক, কত কাম নাপাবা। আৰু আমি যেতিয়া কৈছোঁ যে আমাৰ যদি কিবা হয়, যদি আপুনি কামৰ পৰা ওলাই দিয়ে তেতিয়াহ'লে আপোনাকো মানে কথাটো অলপ বেয়া হ'ব বুলি ক'লোঁ। তেতিয়া মানে সি ক'লে যে আমি RGM হয়, মোক ধমকি দিছে তুমি, চাই ল'ম তোক, মানে সেনেকৈ মানে অলপ ক'লে আৰু তাৰপিছত চাকু লৈ আহিছে। পিছত গম পালোঁ যে মানুহটো বোলে এটা নাইফ লৈ আহিছে মাৰিবলৈ, চাগে মাৰিলে হয় আমাকে নাজানো, ইণ্টেনশ্যন আছিলে। বেয়া ইংগিত দিয়াও সমগ্ৰ ঘটনাটো ক'ব গ'লে একচুৱেলি আমাৰ দুজন বন্ধু, মই আৰু অভিষেকাৰে আমাৰ এপটোৰ সভাপতি আমাৰ ডিমৰীয়া, আৰু লগতে আমাৰ ভাইটি অংকিত। তো তেওঁলোকে একচুৱেলি আমাক মাতি পঠালে, আমাক এটা ভিজুৱেল এটা পঠাইছিল। এই ভিজুৱেলটোৰ আধাৰত আমি গৈছিলোঁ আৰু ভিজুৱেলটো কি আছিলে যে KFCৰ যিজন তাতে থকা আমাৰ সোণাপুৰৰ KFC যিখনৰ এই প্ৰতিষ্ঠানটোৰ তাতে থকা মেনেজাৰ যিজন, তাৰ নাম আপোনাৰ শুভম ডুবে।
তো এই ডুবে যিজন ব্যক্তি, ডুবে নামৰ ব্যক্তিজনে তাৰমানে প্ৰায়ে তেওঁলোকক অশালীন ব্যৱহাৰ আৰু লগতে দাবী ধমকি দি আহিছিলে। আৰু আজি তাৰে এটা ভিজুৱেল আমি পালোঁ। সেই ভিজুৱেলটোৰ আধাৰত আমি এটা গ'লোঁ, কিন্তু যোৱাৰ পিছত দেখিলোঁ যে মানে এই 3জনী ছোৱালীৰ ভিতৰতে তাৰে এজনী ছোৱালী নমিতা বুলি পেলাই, নমিতা শইকীয়া, তাইক মানে KFCৰ বাহিৰত ওলাই ৰাখিছে। তাইক অফিচত আহিব কাৰণে তাতে KFCৰ এই সোমাব দিয়া নাই, মানে তেওঁলোকৰ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাব দিয়া নাই। তো সোমাব দিয়া নাই কাৰণে আমাক ফোন কৰি পেলাই জনালে। আমি গ'লোঁ, গৈ পেলাই দেখিছোঁ যে কথাখিনি হয়। আৰু এই ডুবম বোলাজন যিজন আছে, এই ডুবম বোলাজনে প্ৰায় মানে মানুহক দাবী ধমকি দি আহি থাকে আৰু প্ৰায় তেওঁলোকৰ ওপৰত কমপ্লেইন আছে। আৰু মহিলাৰ ওপৰত তেওঁলোকে অশালীন ব্যৱহাৰ কৰাৰ বহুত ৰেকৰ্ড পোৱা গৈছে আৰু পাইছোঁ। আৰু এইখিনি কথা আমি তেওঁলোকৰ মুখেৰে নিজ মুখেৰে তেওঁলোকৰ যি এমপ্লয়ী আছে, 3গৰাকী এমপ্লয়ীয়ে তেওঁলোকৰ কথাখিনি প্ৰকাশ কৰিছে। প্ৰায় অশ্লীল প্ৰস্তাৱ দি থাকে, তাৰে যৌন নিৰ্যাতন চলোৱা বুলি তেওঁলোকে জানিব পাৰিছোঁ। গতিকে এই যি ঘটনা, মহিলা সুৰক্ষা যিখন আধাৰ, এই মহিলা সুৰক্ষিত হ'ব লাগে বুলি আমি চবতে কৈ থাকোঁ। কিন্তু আজি দেখিলোঁ যে KFCৰ ভিতৰত যি বিশেষত্ব ঘটনা ঘটিলে, সেই তাত KFCত পৰা যিবিলাক আমাৰ স্থানীয় বাসিন্দা বা স্থানীয় যিবিলাক এমপ্লয়ী, এটা সুৰক্ষিত নহয়। গতিকে সেই KFCয়ে কি ব্যৱস্থা ল'ব, আমি তেওঁলোকৰ ওপৰত আমি আজি প্ৰশ্ন কৰিছোঁ যে মহিলা এমপ্লয়ী যিমান আছে, সেই মহিলা এমপ্লয়ীসকল তেওঁলোকে কেনেকৈ সুৰক্ষিত? যিকোনো খবৰৰ বাবে 709330 লগতে 7099017110 নম্বৰত যিকোনো